আজি দেৱালী মনটো বেলেগ ফূৰ্তি লাগিছে আৰু এই দেৱালী বুলি ক'লে মই একদম সৰুৰে পৰা বেলেগ হেঁপাহ কৰোঁ আৰু চাকি বন্তি জ্বলোৱা বেলেগ ৰাপ আৰু মোৰ আমাৰ ল'ৰাকেইটাই আমাৰ এই ঘৰখন বেলেগ ধুনীয়াকৈ সজাইছে আৰু দেৱালী বুলি আকৌ এই বোৱাৰীকেইজনীও এই ৰংগোলী বনাইছে আকৌ মই কাতি বিহুত ৰোৱা তুলসী পুলিটোতে চাকি এগছ লগাইছোঁ আৰু ভগৱানে যেন মংগল কৰে আমাক আকৌ অহা মাহত ছোৱালী বিয়া তুলসী তলে মেঘ পহু চৰে তাকে দেখি ৰামচন্দ্ৰে শৰধেনু ধৰে শেৱালি তোমাৰ চাকি লগাই হৈছেনে? মই এই ওচৰে আমাৰ এই বাপুকণৰ দোকানৰ পৰা এই বম ফটকা কলগছ চকৰি ৰকেট ফুলজাৰি হাজাৰ ফটকা সেইবোৰ আনিছোঁ। এই ব'লা সোনকালে আমি একেলগে মিলি চবেই লগাওঁগৈ। মই চাকি লগাই আছোঁ আকৌ নহ'লে আৰু মই আপুনি আগবাঢ়ক মই গৈ আছোঁ। তুমি আহি থাকা মই আগবাঢ়িছোঁ। আমাৰ এইজন এই দেৱালী বুলিলে পগলা বম ফটকা এই বেলেগ ফুটা মোৰ পিছে সেইবোৰ ৰাপ নাই পায় মোৰ বেলেগ ভয় লাগে আৰু বম ফটকা বুলিলে দূৰতে থাকোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। সঁচাকৈ পায় এই বাহিৰত এই গোটেইখনে বম ফটকা ফুটাই আছে মোৰ বেলেগ ভয় লাগিছে আৰু আকৌ মই সজাম বুলি ভাবিছিলোঁ সেই অকণমান সজাম বুলি নোৱাৰোঁ সজাবলৈ গোটেইখনে বম ফটকা সেই মোৰ গালৈকে মাৰি দিব লাগে মই সেইকাৰণে ভিতৰতে আছোঁ পায় বেলেগ ভয় লাগে আৰু এইবোৰ বম ফটকা বুলিলে। সঁচাকৈ এইবাৰ গাঁৱৰ ভিতৰত আটাইতকৈ আমি ভালকৈ দেৱালী পাতিছোঁ নেকি। এই গোটেই ঘৰটো কিমান ৰমক ঝমকে সজাইছোঁ আমি তিনিজনী জালি মেলি বেলেগ ফূৰ্তি লাগিছে আৰু পায় এই বম ফটকা ফুটাই আছে আমাৰ এখেতে মোৰ বেলেগ ভয় লাগে আৰু এইবোৰ বম ফটকা বুলিলে। সঁচাকৈ পায় বেলেগ খং উঠে আৰু এই ভিনদেউ দাদা আকৌ আমাৰ এখেত আকৌ এই দেউতা কম নহয় আকৌ কেনেকৈ বম ফটকা ফুটাই আছে মোৰ যে এইবোৰ বম ফটকা বুলিলে বেলেগ ভয় লাগে আৰু এই চাউণ্ডটো শুনিবই নোৱাৰোঁ আৰু একদম কাণখন বন্ধ কৰি থৈ দিওঁ আগতে এতিয়া বাৰু অকণমান এই ভয়টো কমিছে মই ঘৰৰ ভিতৰৰ পৰা যেনে তেনে ওলাই আহিছোঁ আৰু সজাবলৈ। সঁচাকৈ পায় এই দেউতা মই যেতিয়া প্ৰথম বিয়া পাতি আহিছিলোঁ প্ৰথম দেৱালীত এই দেউতাক দেখি ভয় খাই গৈছিলোঁ দেউতাই যেনেকুৱা বম ফটকা ফুটাই এতিয়া বাৰু ভয়টো কমিলে আকৌ মই ৰংগলী এই চাকি জ্বলোৱাত একদম স্মাৰ্ট আৰু মইহে আৰু গোটেইখন ধুনীয়াকৈ সজাওঁ আকৌ আমাৰ শাহু মা লাগি ভাগি দিয়ে আৰু ঠিকেই কৈছে আমাৰ মা এই দেৱালী বুলিলে গোটেইখন ইমান ৰমক ঝমকে সজায় খালি মোৰ দেউতাৰহে ভয় লাগে এই বম চমবোৰ যেনেকৈ ফুটাই কেনেবাকৈ গালে দলি মাৰি দিব বুলিহে মোৰ একদম ভয় লাগি থাকে। আমি তিনিজনীয়ে এই বম ফটকা বুলিলে বেলেগ ভয় কৰোঁ খালি আমাৰ ভণ্টিহঁত এই বম ফটকা বুলিলে একো ভয় নকৰে আৰু এই গোটেইকেইজনীয়ে দবাইহঁতৰ লগত মিলি এই বম ফটকা একদম যেনেকুৱা ফুটাইছে মোৰ একদম দেখিয়ে কিবা লাগিছে আৰু সঁচাকৈ পায় এই ছোৱালীজনী পুলিচৰ চাকৰিটো পোৱাৰ পিছত আৰু এই দেৱালীটো অকণমান একদম ডাঙৰকৈ পাতিব পাৰিছোঁ। এই আমাৰ ছোৱালীহঁতৰ ঘৰত এই বিয়নীয়ে বেলেগ ডাঙৰকৈ দেৱালী পাতে নহয় এই লক্ষী পূজালৈ গৈছিলোঁ ইমান ডাঙৰকৈ পাতিছে একদম দেখিয়ে মই বিচুতি আৰু এইবাৰ পিছে ময়ো দেৱালী ডাঙৰকৈ পাতিছোঁ ছোৱালীহঁতৰ ঘৰলৈ যাব নোৱাৰিলোঁ এই দেৱালী দিনা আৰু ঘৰখন আৰু অকলশৰীয়া কৰিলে বেয়া নহয় পিছে ছোৱালী দুজনী আমাৰ ভাগিন ছোৱালীজনীও এই ছোৱালী দুজনীৰ ঘৰত নাই মনটো বেলেগ দুখ লাগিছে আৰু সকলোলৈ দেৱালীৰ শুভেচ্ছা থাকিল। সঁচাকৈ পায় দেৱালীৰ দিনা মনটো বেলেগ ভাল লাগিছে আৰু এই বোৱাৰীজনী দেৱালী আগে আনিব নোৱাৰিলোঁ এই পণ্ডিত এজনক চোৱাইছিলোঁ বোলে কাতি মাহত বিয়া পাতিব নাপায় তাকে মই আঘোণলৈ কৰি পেলালোঁ আঘোণৰ 1 তাৰিখে বিয়াখন এই পাতিম আৰু বিয়া আমাৰ ঠিক হৈ গ'ল এই ছোৱালী চাবলৈ গৈছিলোঁ নহয়। মা কথা এটা কওঁ মোৰ যে এই চাবলৈ যোৱা ছোৱালীজনী মই যোনজনী পচন্দ কৰিলোঁ অকণমানো ভাল নালাগে মানে তাইৰ স্বভাৱটো মানে মোলৈ ফোন এটাও নকৰে হ'ব লগা মানুহজনৰ লগত কথা পাতিব পাৰেনে ভাত খালা নে চাহ খালা সুধিব পাৰেনে একো এটা নুসুধে মই কৰিলে আৰু কয় আৰু আছোঁ এনেকৈ কথা পাতে নেকি মোৰ কিন্তু কিবা থকা নিচিনাহে লাগে সৌজনীহে পচন্দ হৈছিল এতিয়া আৰু তই ডাঙৰজনীৰ লগতে বিয়া ঠিক কৰিলিয়ে নহয় হ'ব দে আৰু সঁচাকৈ নেকি
বৰ ডাঙৰ কথা হ'ব নহয় যদি বেলেগ ল'ৰা ভাল পাই আছে এই কেনেবাকৈ পলাই গুচি গ'লে বেলেগ ৰাইজৰ আগত বেলেগ নাচ পাম এই সৌজনী বৰ ভালেই বাৰু ময়ো এই ডাঙৰজনী অকণমান এই কিবা লিলিমাই থকা নিচিনা লাগে বেলেগৰ লগত যি কি নহওক আৰু এতিয়া বিয়া ঠিক হৈ গ'ল নহয় আকৌ মই আকৌ বিয়া পিছুৱাই ভুলহে কৰিলোঁ নিচিনা লাগিছে যি হয় হ'ব আৰু ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ সিহঁতৰ ঘৰৰ দুজনী ছোৱালীৰ ভিতৰত এজনী আৰু মোৰ ভাগ্যত লিখিলেই হ'ল আৰু কৃষ্ণ আমাৰ ঘৰত তোৰ ইয়াত শেষ দেৱালী আৰু বা পাওঁনে নাপাওঁ আঘোণৰ 1 তাৰিখে তোৰ বিয়ালৈ মাত্ৰ 25 দিন আছে মোৰ যে বেলেগ দুখ লাগিছে তই যাবিগে নহয় সঁচাকৈ ভণ্টি মোৰ বহুত দুখ লাগিছে দেউতা দাদাহঁতক এৰি যামগৈ সেই আপোন মানুহখিনি আপোন গাঁওখন আপোন ঘৰখন মা দেউতা চবকে এৰি যামগৈ বেছিকৈ তোলে মনত পৰিব তইতো মোৰ সুখ দুখৰ লগৰ ভণ্টি কি তোৰো এইটো শেষ দেৱালী তই নকওঁ আৰু বেছি আমি দুজনী আৰু কেতিয়া লগ হ'ম ভাবিয়েই না কলে যাওঁ ইমান সাজিকে চলাইছ তোৰ এৰোবোৰ চাই আছো কালি মালতী বাইদেৱে ফোন কৰিছে তই বোলে ল'ৰাটোৰ লগত কথা বতৰা নাপাত কি হৈছে মানে আৰু এই বিয়ালৈ মাজত মাত্ৰ 15 দিন অকণমান ধৰিবি গাত কথা লাগিব হ'ল মা হ'ব লগা মানুহজনৰ লগত ইমান কথা পাতিব লাগেনে মই ইমান কথা পাতি ভাল নাপাওঁ আৰু মই এই কলেজৰ ফ্ৰেণ্ড কেইজনীমান মাতোঁগৈ বিয়া বুলি পাছত সময় নাপাম নহয় হ'ব যা খালি চাবি আকৌ কেনেবাকৈ তই যদি বেলেগ ল'ৰা ভাল পাই আছ কেনেবাকৈ পলাই যাওঁ এই মাৰ মৰামুখ দেখিবি আজি যদি তই ঘৰলৈ ঘূৰি নাহ চাবি আকৌ সঁচাকৈ মা দেউতা দাদাহঁতক মই ইমান ধোষা দিছোঁ মই বিকিক ব্ৰেকআপ দিছিলোঁ কিন্তু সি মোৰ কাৰণে ইমান পগলা আজি বোলে বিকিৰ মাক আহিব মোক ফোন কৰিছে কিয় মাতিছে মই নিজে নাজানো আণ্টি আপুনি মোক কিয় ফোন কৰি মাতিছিল মাজনী তুমিয়ে জুই হাজৰিকা ন শুনাচোন তুমি মোৰ ল'ৰাটো প্ৰেমৰ জালত ফচাই কিয় এতিয়া এৰি দিছা শুনিছোঁ তোমাৰ বোলে বিয়াও ঠিক হৈছে তুমি কিয় মোৰ ল'ৰাটোৰ লগত এনেকুৱা কৰিছা তাৰ বেমাৰ তোমাৰ চিন্তাতে তাৰ বহুত জ্বৰ হৈছে ডক্টৰে বহুত ভাল কৰিব চাইছে কিন্তু সি ভালেই হোৱা নাই সি কেৱল তোমাৰ নামটোকে লৈ আছে সি তোমাৰ নাম্বাৰটো দিলে মই ফোন কৰিলোঁ তোমাক তুমি প্লিজ তাৰ লগতে বিয়া হোৱা ঘৰত সকলোবোৰ কৈ দিয়া প্লিজ মই বিধৱা মাকজনীয়ে মোৰ একমাত্ৰ ল'ৰাটো মোক এৰি থৈ যোৱাটো নিবিচাৰোঁ তুমি কথাটো মন কৰাচোন আণ্টি মোৰ গাতনো কি ভুল মই তাৰ লগতে বিয়া হ'ম ভাবিছিলোঁ সিহে কৈ থাকে জব এটা হ'লেহে বিয়া পাতিম সেইকাৰণে মই তাক এৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰোঁ বহুত ভাল পাইছিলোঁ মোৰ বিয়াও ঠিক হৈ গ'ল মই এতিয়া ঘৰতো ক'ব নোৱাৰোঁ আপুনি চিন্তা নকৰিব মা আপোনাৰ বোৱাৰী মই হ'ম চাই থাকিব খালি আপুনি বিকিক কথাখিনি ক'বগৈ মই যিখিনি ক'লোঁ বিয়াৰ দিনাখন মই সকলো ব্যৱস্থা কৰি এতিয়া যাওক মা আজি মা বুলি সম্বোধন কৰিলোঁ যাওক বৰ লক্ষ্মী ছোৱালীও তুমি হ'ব বাৰু
মই বিকিক কম দে কথাখিনি বোৱাৰী মনটোৱে তোমাক এবাৰ বোৱাৰী মাতিবলৈ ক'লে সেইকাৰণে মাতি দিলো তুমি মোৰে বোৱাৰী হ'বা আশা ৰাখিলো আহিছো মই বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ পাব আৰু অতি শীঘ্ৰে বিয়া ভিডিঅ' আহি আছে মানে আমাৰ জুই বিয়া কিনো হ'ব কিনো নহ'ব চাই থাকিব আৰু মই আমাৰ মানে বিকি আপোনালোকে আগৰ ভিডিঅ'কেইটা চালে নিশ্চয় বুজি পাব হ'ব বাৰু আৰু সকলোকে এই দেৱালী শুভেচ্ছা থাকিল আৰু বন্ধু বান্ধৱীসকল মই এইকেইদিন ভিডিঅ' একেবাৰে দিব পৰা নাছিলোঁ কাৰণ মোৰ চেনেলটো ডিলিট হৈ গৈছিল পাছৱৰ্ডটো পাহৰি যাওঁ মানে এতিয়া বাৰু মনত আছে চাই থাকিব আৰু সদায় ভিডিঅ' দিম আজিৰ পৰা কাৰ্টুন ভিডিঅ' ডেইলি পাব চাই থাকিব আমাৰ কাহানীবোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দেৱালী শুভেচ্ছা থাকিল আমাৰ লৰেন্স দাসৰ পৰাও দেৱালী শুভেচ্ছা থাকিল বাই বাই